নমস্কাৰ, পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি কেইবাদিনো হ'ল ভিডিঅ' বনোৱাই নাই। ভিডিঅ' বনাবলৈ এলাহে লগা হৈছে আৰু মানে কি হয়, সুবিধাই নিমিলা হৈছে। দিনবোৰ ইমান ছুটি নহয়, এবেলা স্কুলৰ পৰা আহি ঘৰৰ কাম বন কৰি আকৌ সন্ধিয়াই হয়, মানে ভিডিঅ' বনাবলৈ সময় সুবিধাই মিলাব নোৱাৰোঁ। আজি একদম স্কুলৰ পৰা আহি দেখিছেনে, বাহিৰে বাহিৰে ভিডিঅ'টো বনাই আছোঁ বোলো। মানে কমেণ্টখিনি আহি আছে, কমেণ্টখিনিৰ মানে একো মানে উত্তৰ পাতৰ মুখেৰেও দিব পৰা নাই, লিখিত হিচাপেও দিব পৰা নাই। বোলো বান্ধৱীসকলে কি ভাবিছে ঠিক নাই আৰু, কমেণ্টবিলাক দি আছে, একো ৰিপ্লাইও দিয়া নাই। সেইকাৰণে ভাবিলোঁ একদম কাপোৰ নোখোলাকৈ ইউনিফৰ্মত থাকিয়ে ভিডিঅ'টো বনাই দি লওঁ, তাৰপিছতহে বোলো কামত ধৰিম। বাকী সকলো ভালে আছে চাগৈ, আৰু ময়ো ভালে আছোঁ বাৰু। এতিয়া কথা হ'ল কি, মানে মই ইয়াৰ আগৰ ভিডিঅ'টোত বনাইছিলোঁ যে 2 লাখ টকাৰ এটা কথা কৈ পেলাই মই ভিডিঅ' বনাইছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰাৰ বিষয় লৈ পেলাই এটা ভিডিঅ' বনাইছিলোঁ। আৰু আপোনালোকৰ সকলোৰে সহযোগ দেখি মানে আনন্দিত হৈছোঁ। সকলোৱে সহযোগ কৰাৰ কাৰণে ভাল লাগিছে মনটো। এনেদৰে ছাপোৰ্ট কৰিলে আচলতে আমি কিবা এটা ভিডিঅ' বনাবলৈ বা যিকোনো কথা ক'বলৈ আচলতে আগবাঢ়ি আহিব পাৰোঁ। সেইকাৰণে আপোনালোকৰ সহযোগ লাগিবই আৰু আপোনালোকৰ ছাপোৰ্ট লাগিব, তেতিয়াহে ভিডিঅ' বনাবলৈ সাহস কৰিব পাৰিম। এতিয়া আপোনালোকে সকলোৱে মানে যেতিয়া কাৰ্বি আংলঙৰ মিটিংখনত মুখ্যমন্ত্ৰী মহোদয়ে মানে সন্তানক পঢ়িবৰ কাৰণে খৰচ দিম বুলি কৈছিলে, সেই ভিডিঅ'টোত কিন্তু কিমান দিব উল্লেখ কৰা নাছিলে, পৰিমাণটো উল্লেখ কৰা নাছিলে। আৰু তাৰপিছত সকলোৱে ক'বলৈ ল'লে যে 2 লাখ টকা দিব মুখ্যমন্ত্ৰী মহোদয়ে, 2 লাখ টকা দিব। আৰু ময়ো মানে কিমান দিব সেইটো মই নিজেও কাণে শুনা নাই আৰু চকুৱে মানে কিমান কৈছে মই সেইটো নিজে দেখাও নাই, শুনাও নাই দেই। যেতিয়াই মোক বান্ধৱীসকলে 2 লাখ বুলি ক'বলৈ ল'লে, মই ভাবিছোঁ চাগে হয় 2 লাখ টকাই দিম বুলি কৈছিলে, মই নুশুনিবও পাৰোঁ, তেনেকুৱা মোৰো ভুল হ'ব পাৰে। সেইকাৰণে মই 2 লাখ টকা দিব বুলি ভাবি আছোঁ, মানে দিব বুলি ভাবি থকাতকৈ মানে ঘোষণা কৰিছে বুলি ভাবি আছোঁ মানে মুখ্যমন্ত্ৰী মহোদয়ে। তাৰপিছত মই সেইকাৰণে 2 লাখ টকা দিব বুলি ভিডিঅ' বনাই 2 লাখ টকা কেতিয়া দিব এনেকৈ মই কেইবাটাও ভিডিঅ' বনাইছোঁ। আমাৰ বান্ধৱীসকলক লৈ বনাইছোঁ 2-3টামান, আৰু নিজেও বনাইছোঁ মই কেইবাটাও ভিডিঅ'। গতিকে মোৰো ভুল হ'ব পাৰে। তাৰপিছত এতিয়া মই ইয়াৰ আগৰ ভিডিঅ'টোত মই গম পালোঁ যে তেখেতে 15,000হে দিম বুলি কৈছিলে হেনো। কিন্তু মই 15,000টোও শুনা নাই, 2 লাখটোও শুনা নাই। এতিয়া আপোনালোকে ক'বচোন, মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যে আচলতে কিমান দিম বুলি কৈছিলে। কিন্তু মই মুখ্যমন্ত্ৰী মহোদয়ৰ মুখত 2 লাখ বুলিও শুনা নাই আৰু 15,000 বুলিও শুনা নাই। কিন্তু যেতিয়াই মোক চবেই কমেণ্ট কৰিবলৈ ল'লে, তেতিয়াই মই 2 লাখ বুলি ভাবি পেলাইহে 2 লাখ বুলি বনাইছিলোঁ। এতিয়া কমেণ্ট আহিছে যে 2 লাখ আৰু 4 লাখ যেতিয়া ৰিটায়াৰ হ'ব তেতিয়াহে হেনো দিয়াৰ কথা কৈছে। এতিয়া সেইটোতো আগতেই ঘোষণা হ'ল, পায়ো আছে। এতিয়া নতুনকৈ ঘোষণা কোনটো হৈছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। তাৰপৰা ইয়াৰ পিছত আৰু এটা কথা হ'ল কি, আজি কেইদিনমানৰ আগত আকৌ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ভিডিঅ' চাইছিলোঁ। তেখেতে ক'লে যে কৰ্মীসকলক 50%, আগতে 25% মানে কৰ্মীৰ পৰা পদোন্নতি হৈছিলে, এতিয়া 50% কৰ্মীৰ পৰা পদোন্নতি কৰিব। এতিয়া মই এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নাই শুনা, কিন্তু তেখেতে পঢ়া মানে কৰ্মীগৰাকীৰ কোৱালিফিকেশ্যন কিমান হ'ব লাগিব সেইটো কিন্তু উল্লেখ কৰা নাই। মই নিজে চাইছোঁ ভিডিঅ'টো। তেখেতে কিন্তু মানে BA পাছ লাগিব নে হাই ছেকেণ্ডেৰী পাছ লাগিব নে 10 বছৰৰ অভিজ্ঞতা অনুসৰিয়ে কৰ্মীৰ পৰা ছুপাৰভাইজাৰ হ'ব, সেইটো কিন্তু মানে পঢ়াৰ ক্ষেত্ৰত তেখেতে কোৱা নাই। যে এইটোৱে কৈছে যে 10 বছৰ অভিজ্ঞতাৰ পিছত এগৰাকী কৰ্মীয়ে ছুপাৰভাইজাৰলৈ প্ৰমোশ্যন পাব, কিন্তু পঢ়াৰ ক্ষেত্ৰত পঢ়াৰ কথাটো নক'লে। গতিকে আমি এতিয়া আমাৰ মানে আগত যিখিনিয়ে পালে, প্ৰত্যেক মানে 99তো পালে বহুতে, তাৰপিছত 2007ত পালে, তাৰপিছত 2009ত পালে, এনেকৈ বহুতখিনিয়ে আগতে পোৱা আমাৰ অভিজ্ঞ হৈ মানে পাব পৰা 50%ৰ লিষ্টত পৰিব, মানে সোমাব। গতিকে তেনেকুৱা আমাৰ কৰ্মী বহুত আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 50% যেতিয়া কৰ্মীৰ পৰা ছুপাৰভাইজাৰলৈ নিযুক্তি দিব, সেইটো আমি কোৱালিফিকেশ্যন আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নাই। গতিকে আপোনালোকে সকলোৱে সুধি আছিলে কিমান পঢ়া লাগিব, আপোনালোকে আগতে সুধিছিলে যে ছুপাৰভাইজাৰ কাৰণে BA পাছ লাগিব নেকি, আপোনালোকে কমেণ্ট কৰিছিলে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো উল্লেখ কৰা নাই যে BA পাছ লাগিব বা সেই হাই ছেকেণ্ডেৰী পাছ লাগিব বা তেনেকুৱা কোনো শিক্ষাৰ কথা উল্লেখ কৰা নাই। কিন্তু আমি জানিব পৰা মতে, আমি মানে কাণত পৰা অনুসৰি যে আজি অলপ দিনৰ আগত মানে আমি ভিতৰুৱাকৈ গম পোৱা মতে যে BA পাছৰ কাগজখিনি হেনো ছুপাৰভাইজাৰ কাৰণে লৈছে।
কিন্তু সেইটো কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় BA পাছ যে লাগিব বুলি কোৱা নাই কিন্তু দেই, সেইটো কিন্তু আমি কেতিয়াও মানে মানি ল'ব নোৱাৰিম, কাৰণ 10 বছৰ অভিজ্ঞতা বুলি কৈছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৈছে আমি সেইটো মানে ভাল হ'ব, সেইটো যদি মতে চলে বা সেইটো মতে যদি যায় তেতিয়া ভাল হ'ব। গতিকে অভিজ্ঞতা অনুসৰিয়ে প্ৰমোশ্যন হোৱাটো বিচাৰোঁ আমি, সেইটোতো সেয়াই। তাৰপিছতে লগতে এতিয়া আপোনালোকক মই আৰু এটা কথা ক'ব বিচাৰোঁ যে মোৰো ভুল হ'ব পাৰে যে 2 লাখ টকা নে 15,000 টকা আপোনালোকে কমেণ্ট কৰি পেলাই মোক জনাব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিমান দিম বুলি কৈছিলে। আৰু এইটো কথা আপোনালোকে কৈছে যে আপোনালোকে মানে মোক কৈ আছে যে লগ ধৰক কৈ আছে, কিন্তু মই লগ ধৰিব পৰা অৱস্থাত নহয়। মই কাৰণ ৰাজ্যিকৰ বিষয়ববীয়া মই নহয়, আপোনালোকক সেইটো মই মানে জনাই দিছোঁ। কাৰণ আপোনালোকে কৈ আছে যে সোনকালে লগ ধৰক। আচলতে লগ ধৰিবলৈ হ'লে ৰাজ্যিকৰ বিষয়ববীয়াক মই ভিডিঅ'ৰ জৰিয়তে জনাবহে বিচাৰিছোঁ, মানে এইটো কৰিলে ভাল হ'ব বুলি। কাৰণ মই যদি লগ ধৰিব পৰা মানে মই এটা সাধাৰণ প্ৰকল্পৰ পৰাহে মানে অকণমান কিবা দায়িত্ব এটা সৰুকৈ আছে, কিন্তু মই ৰাজ্যিকৰ কোনো দায়িত্ব নাই। ৰাজ্যিকৰ বিষয়ববীয়াসকলক মানে লগ ধৰিলে তেখেতসকলৰ লগত বেছি ভাল হ'ব। আমি ৰাজ্যিকৰ দায়িত্বত থকা হ'লেতো কথাই নাছিলে, আমি লগ ধৰিলোহেঁতেন ইমান দিনে, যেনেকৈ নহওক মানে কৌশলে হ'লেও তেখেতক লগ ধৰাৰ চিন্তা চৰ্চা কৰিলোহেঁতেন। কিন্তু আমি এতিয়া ৰাজ্যিকৰ দায়িত্বত নাই যে আমাৰ দ্বাৰা তেখেতক গুৱাহাটীত গৈ এনেই সাধাৰণ প্ৰকল্পৰ পৰা আমি গৈ লগ ধৰিব পাৰোঁ, কিন্তু প্ৰকল্পৰ পৰা লগ ধৰাটো ৰাজ্যিকৰ পৰা লগ ধৰা ৰাজ্যিক নেতৃবৃন্দই লগ ধৰাটো এটা পাৰ্থক্য আছে। গতিকে আমাৰ গোটেই অসমৰ মানে কৰ্মী সহায়িকা সন্থাৰ যি দায়িত্বত থাকে, যিয়ে সন্থা নহওক, আমি কাৰো সন্থা বুলি ক'বলৈ নাযাওঁ, মানে বিষয়ববীয়া বা আমিও লগ ধৰিব পাৰিম, কিন্তু আমিও মানে চেষ্টা কৰিম যোগাযোগ কেনেকৈ কৰিলে তেখেতক ক'ত লগ পায়, কেনেকৈ লগ পায়, আমিও নপতাকৈ থকা নাই। আমি সেই বিষয়টোত আমি চিন্তা চৰ্চা কৰি আছোঁ, তেখেতক যাতে আমি লগ পাওঁ। কিন্তু তেখেতৰ মানে এতিয়া ইলেকশ্যনৰ আগমুহূৰ্ততে আমি লগ ধৰিব লাগিব। কিন্তু আমি আৰু এটা কথা জানি ল'ব লাগিব, তেখেত মানে গ'লে আমি ক'ত লগ পাম, কেতিয়া লগ পাম, থাকে নে নাথাকে সকলো জানি বুজিহে আমি, কাৰণ বহুত দূৰণিৰ পৰা যাম, যোৱাটো হ'ব মানে আমি চিন্তা কৰি আছোঁ, আলোচনা কৰি থকা হৈছে। ইমান সহজো নহয় তেখেতক গৈ তাত লগ ধৰাটো, গতিকে সকলো আলোচনা কৰি আছোঁ। যদি পৰ্যায়ক্ৰমে আলোচনা মতে সকলো হৈ উঠে তেতিয়াহ'লে আমি গৈ লগ ধৰিম আৰু এই গোটেই কথাখিনি আমি ক'বলৈ চেষ্টা কৰিম। আপোনালোকক 100% কথা দিয়া নাই দেই, 100% কথা দিয়া নাই যে আমি যামেই, আমুক তাৰিখে যাম তামুক তাৰিখে যাম, আমি কথা তেনেকৈ দিয়া নাই। আমি চেষ্টা কৰি আছোঁ আৰু চেষ্টাৰ অব্যাহত ৰাখিম। গতিকে ইলেকশ্যনৰ আগত যিমান দূৰ পাৰোঁ আমি চেষ্টা কৰিম এপাক গৈ পাৰি। আমি কোনো সন্থা কথা নাই, আমি অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে গৈ তেখেতক লগ ধৰিবলৈ চেষ্টা কৰিম আৰু পাৰিলে গোটেইখিনি কথা ক'বলৈ চেষ্টা কৰিম। গতিকে আহক সময়, আলোচনা কৰি আছোঁ আৰু আলোচনাৰ মতে মানে চলিব লাগিব। গতিকে আৰু আমি পৰ্যায়ক্ৰমে আগবাঢ়িম আৰু ৰাজ্যিকৰ নেতৃবৃন্দ ঠাইতে ওচৰতে পায়, গতিকে তেখেতসকলক আমি জনাই দিছোঁ যে তেখেতসকলে অকণমান চেষ্টা কৰিলে ভাল হ'ব বিষয়বিলাকৰ ওপৰত। গতিকে আজিলৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, দীঘল কৰিলে আপোনালোকেও চাই আমনি পাব আৰু মই ভাবিছোঁ ইমানতে সামৰিম আৰু মানে নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ আগলৈ। আজি ইমানতে সামৰণি মাৰিছোঁ। বিশেষ কথা কেইটামান মনলৈ আহিছে আৰু আপোনালোকক লগালগ জনাই দিছোঁ। ধন্যবাদ।